প্ৰতিষ্ঠা দিৱসৰ আজিৰ এই শুভ মুহূৰ্তত সনাতন ধৰ্মসভাৰ প্ৰাংগণত আজি দৰং জিলা সাহিত্য সভাৰ পৰিয়ালৰ সকলো সদস্যই আজি ভিৰ কৰিছেহি। এই ক্ষণত আমাৰ মাজত উপস্থিত আছেহি দৰং তথা অসমৰ এগৰাকী বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক, মঙলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ডক্টৰ বিজয় কুমাৰ শৰ্মা ছাৰ। আজিৰ এই ক্ষণত তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, নমস্কাৰ। সাহিত্য সভা বুলি ক'লে বৰ আপোন। আমাৰ জাতীয় জীৱনৰ সাহিত্য সভাতকৈ ডাঙৰ অনুষ্ঠান আছে বুলি মোৰ এতিয়ালৈ ভাৱ হোৱা নাই। সাহিত্য সভাই অসমৰ সকলোখিনি মানুহক, ধনী দুখীয়া উচ্চ নীচ জাতি ধৰ্ম ভেদে সকলোকে সমবেত কৰাব পাৰিছে আৰু সকলোৱে এই সাহিত্য সভাৰ পতাকাৰ তলত থিয় হৈ বৰ অসমৰ নাগৰিক বুলি সগৌৰৱে ঘোষণা কৰিব পৰাৰ যিটো সুবিধা, এই সুবিধা আন ঠাইত আছেনে নাই মই এতিয়ালৈ ভবা নাই, নিশ্চয় নাই। গতিকে এনেকুৱা এটা অনুষ্ঠানত আমাৰ দৰং জিলা সাহিত্য সভাৰ আজি ৫৪ সংখ্যক যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসত প্ৰথমতে যিসকলে আমাৰ এই অনুষ্ঠানটোৰ জন্ম দিছিল তেখেতসকলৰ যিসকল আমাৰ মাজত নাই তেখেতসকলৰ পুণ্যাত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু যিসকলে এতিয়াও কৰ্মৰত হৈ অনুষ্ঠানটোক এই পৰ্যায়লৈ আনিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে দৰং জিলা সাহিত্য সভাই বিশেষকৈ প্ৰকাশনৰ ক্ষেত্ৰত যথেষ্ট লেখত ল'বলগীয়া কাৰ্য কৰিছে। ভৱিষ্যতেও এনেকুৱা ধৰণৰ কাৰ্য কৰি দৰং জিলাৰ সাহিত্য সভাৰ যিটো সুনাম সেইটো অক্ষুণ্ণ ৰাখিব বুলি মই আশা ৰাখিলোঁ। আৰু আজিৰ এই প্ৰতিষ্ঠা দিৱসত মোক যি ক'বলৈ দিলে তাত এইখিনি কৈয়ে মই সামৰণি মাৰিছোঁ।